আমি সিরিসাত উপস্থিত হওয়া নাই বর্তমান পাহাড়ের কাষত আছো একদম জায়গাটো একেবারে আনডেভেলপ ইয়াত কোনো তার মানে রাস্তারও চিনচাপ নাই যেনে তেনে গাঁৱৰ মানুহে কাটি বনোৱা যেন লাগিছে লাইনটো বহুত দূৰৰে কথা ইয়াৰ মানুহ কেনেকা বকবাক কৰে ভগৱানে জানে এইফালে দেখা এইটো গোটেই জংগলটো ইয়াতে হাতীৰে বিচৰণ এই অলপ পাছতে ইয়াত হাতী ওলাবই এইটো হাতী অহা যোৱা ৰাস্তা হয় মুখ্য ৰাস্তা আৰু এইফালে মানুহে এইটো সাইডত মানুহে জঙ্গল কাটিবার একটা জুই জ্বলাই দিছে এটা হাতির বাসস্থানত এনেকা জুই জ্বলাই দি পরে এই ইয়াত ঘর বনাই থৈ দিছে চাওক আৰু হাতীয়ে ঘর না ভাঙি কি করিব হাতীয়ে মানুহ নামারি কি করিব ইয়াত খেতে এইটো জঙ্গলত হাতির জায়গাত যদি মানুহ ভগবা করিব লয় তেন্তে হাতী যাব ক'ত সেয়ে মই অসম চৰকাৰক ইমানে অনুৰোধ কৰো যে এই ৰাস্তা ঘাট কিটা অলপ উন্নত কৰি দিয়ক আৰু এই মানুহখিনিক অলপ এষ্টাব্লিছ কৰি দিয়ক ভাল জায়গাত এইটো জঙ্গলত নহয় কাৰণ কি ইয়াৰ পৰা ইহঁতৰে ক্ষতি হয় ইহঁতৰো ক্ষতি হয় ইহঁতে অসম চৰকাৰ ক্ষতি হোৱাৰ কাৰণটো কি হৈছে ইয়াতে হাতীয়ে যেতিয়া মানুহ মাৰ দিয়ে কিবা না কিবা এটা চৰকাৰৰ ফালৰ পৰা ইহঁতক কিবা না কিবা এটা দিবই লাগে মুআৱজা বুলি কয় এইটো দিবই লাগে তো ইমান কিয় কৰিব লাগে ইহঁতক ভাল জায়গাত ইষ্টাব্লিছ কৰি দিলে হ'ল হাতীৰ জায়গাত হাতী থাকক মানুহৰ জায়গাত মানুহ থাকক এতিয়া আজিৰ ডেটত গোটেই চালা এই বন কাটি পৰা যদি জুই জ্বলাই দিয়ে তেন্তে কি হ'ব ইয়াত খেতি কৰিব ইহঁতে খেতি কৰাটো অন্য ফালেও ঠাই আছে কিন্তু এই মানুহখিনিক যাতে অলপ বুজাই দিব পৰা হ'লহেঁতেন গভৰ্ণমেণ্টে কিবা পদক্ষেপ লোৱাহেঁতেন আৰু এই ৰাস্তা ঘাটৰ কাৰণেও কিবা পদক্ষেপ লয় তেন্তে মই ভাবোঁ কিন্তু এইটো বহুত ভাল হ'লহেঁতেন ধন্যবাদ।